হেল্ল' ফ্ৰেণ্ডছ, টাইম হৈছে 9:17 আৰু দেখিব মাৰ্কেটে কি কৰিছে। অপেনিং ক'ব গ'লে যিটো অপেনিং দিছে এইটো গেপ আপ বুলিও ক'ব নোৱাৰি, গেপ ডাউন বুলিও ক'ব নোৱাৰি, ফ্লেট অপেনিং বুলি ক'ব লাগিব। তাৰপিছত দেখিব মাৰ্কেট এতিয়া ক্লজিং প্ৰাইজৰ ওপৰত ট্ৰেড কৰি আছে আৰু আমি এটা লাইন ড্ৰ কৰিছোঁ। দেখিব ৰেড লাইন, তাৰমানে প্ৰিভিয়াছ ডে ইয়াৰ এইটো এটা মাৰ্কেটৰ কাৰণে ৰেজিষ্টেঞ্চ আছিলে। এই লেভেলৰ যদি ওপৰত গুচি যায় মাৰ্কেট, তেতিয়া আমি এটা পুট অপশ্যন বাই কৰিব পাৰোঁ। পুট অপশ্যন বাই কৰিলে মাৰ্কেট তললৈকে অহাৰ চান্সেছ আছে, কাৰণ কালি যিবিলাক ষ্টপ লছ আছিলে, আমি যদি ষ্টপ লছ হিচাপত চাবলৈ যাওঁ, দেখিব কালি দেখিব এই লেভেলটো ব্ৰেক নকৰিলে আমি য'ত ষ্টপ লছবিলাক এক্সপেক্ট কৰি আছিলোঁ মাৰ্কেটত থাকিব, এই লেভেলবিলাকৰ পৰাই মাৰ্কেট কালি ছাপৰ্ট লৈ আছে। তাৰমানে কালি ইয়াতে বহুতে বাই কৰিছে ছাপৰ্ট লেভেল দেখি, তো এওঁলোকৰ ষ্টপ লছ আজিও দেখিব, আজিও ইয়াৰ পৰাই মাৰ্কেটে কি কৰিছে, ছাপৰ্ট লৈছে। গতিকে মাৰ্কেট এই ষ্টপ লছখিনি হিট কৰিব তললৈকে আহিব পাৰে, নাইবা কালি যিবিলাকে ধৰক চেল কৰিছিলে এই লেভেলটোত, দেখিব এইটো এটা ৰেঞ্জ বাউণ্ড হৈ আছে মাৰ্কেট এতিয়া। তো এই লেভেলত যিখিনি আছে চেলাৰ্ছ, তো চেলাৰ্ছৰো ষ্টপ লছ ওপৰত থাকিব। তো সেইকাৰণে ডাইৰেক্ট পুট অপশ্যনত যাবলৈ দিগদাৰ হৈছে। এতিয়া মাৰ্কেটে যদি এই ষ্টপ লছখিনি হিট কৰি দিয়ে, তো এই ষ্টপ লছখিনি হিট কৰি দিলে আমি কনচিডাৰ কৰিম যে ওপৰত তেনেকৈ বিশেষ ষ্টপ লছ নাই, তেতিয়া মাৰ্কেট কি কৰিব, তললৈকে অহাৰ চান্স থাকিব। এতিয়া আমি এই ষ্টপ লছখিনি হিট কৰালৈ ৱেইট কৰি আছোঁ। ধৰি লওক এই লাইনডাল মই যদি ড্ৰ কৰি থওঁ, ধৰি লওক এইডাল লাইনে হ'ব আমাৰ, মই ৰেড লাইন কৰি দিওঁ। তো বন্ধুসকল দেখিব মাৰ্কেট কণ্টিনিউ তলত আহি থাকিলে, আমাৰ যিটো ব্ৰেকআউট এক্সপেক্ট কৰিছিলোঁ ব্ৰেকআউট নিদিলে, নিফটিটো নিদিলে। গতিকে আমি ইয়াত ট্ৰেড এটা লৈ ল'লোঁ। ট্ৰেডটো দেখিব আমি 435ত বাই কৰিছোঁ। মই 420 মানত চাই আছিলোঁ প্ৰিমিয়াম, তো লওঁতে দেখিব প্ৰিমিয়ামটো বহুতে বাঢ়ি গ'ল। এতিয়া যদি মাৰ্কেটত ব্ৰেকআউট দিয়ে, তেতিয়া আমাৰ কাৰণে অলপ প্ৰব্লেম কৰিব। আমি বহুত টাইম ৱেইট কৰিলোঁ ব্ৰেকআউট দিব বুলি। তো দেখিব এতিয়া আমাক এণ্ট্ৰিটো কৰাই উঠি, তো এনেকৈ হয়। মই ইয়াতে কৈ আছিলোঁ যে এইবিলাক ৰেড কেণ্ডেলত আমাক কি কৰে, ফমো আনি দিয়ে, এণ্ট্ৰিটো কৰাই দিয়ে। এইবিলাকতো বহুতে এণ্ট্ৰি কৰে। ফাইনেলি মই এটা লেভেলত এণ্ট্ৰি কৰিলোঁ, কাৰণ কেণ্ডেলটো বহুতে ষ্ট্ৰং বনাই আছিলে যেতিয়া ইয়াৰলৈকে ৰেড কেণ্ডেল বনাই আছিলে। তো আমি ৰানিং কেণ্ডেলতে এণ্ট্ৰি লৈছোঁ। তো ঠিক আছে বন্ধুসকল, যদি ব্ৰেকআউট দিবলৈ যায় অকণমান হয়তো লছটো অলপ বেছি দেখাব পাৰে। তাৰপিছত আমি এক্সপেক্ট কৰিম যে মাৰ্কেট ৰিভাৰ্চেল দিব। এতিয়া আমি প্ৰিমিয়াম চাৰ্টখন ওলাই থৈ দিওঁ। তো বন্ধুসকল দেখোঁ মাৰ্কেট কণ্টিনিউ আমাৰ লছটো বাঢ়ি 2000 টকা ক্ৰছ কৰিলে। গতিকে মই ষ্টপ লছটো দিয়ে দিলোঁ, কাৰণ মই বাৰে কৈ থাকোঁ যেতিয়া আমাৰ মাৰ্কেট লছত আহে তেতিয়া আমি আৰু বেছি ট্ৰেডটোক লৈ হ'পফুল হ'ব নালাগে যে ৰিভাৰ্চেল দিব। তো লছৰ ফালে গ'লে ভাবি ল'ব লাগে যে অ'কে আজি লছে হ'ব চাগে, তো সেইকাৰণে ষ্টপ লছ লৈ ৰেডি থাকিব লাগে, লছটো একচেপ্ট কৰিব লাগে। প্ৰফিটেবল ডেজ আহিব, যিমানে আপোনাৰ লছ নহওক কিয় 2-3 দিন আপোনাৰ ভাল প্ৰফিটেবল ডেজো আহিব। গতিকে আপুনি লছ হোৱাৰ দিনাখন খালি লছটো ডাঙৰ ল'ব নালাগে, ডাঙৰ লছ ল'ব নালাগে। তাৰপিছত ৰিভেঞ্চ ট্ৰেডিং কৰিব নালাগে যে আকৌ ছেকেণ্ড ট্ৰেড লওঁ, থাৰ্ড ট্ৰেড লওঁ, তো এইবিলাক কৰিব নালাগে। তো সেইটোকে কোৱা হয় লছটো একচেপ্ট কৰা বুলি কোৱা হয়। তো লছটো যদি একচেপ্ট কৰিব শিকি যায়, তেতিয়া লং টাৰ্মতটো প্ৰফিট হ'বই। লছটো ল'ব লাগে, লছটো লৈ পেলাই আমি ৰিভেঞ্চ কৰিব নালাগে। লছটো লৈ উঠি আমি ট্ৰাই কৰিব লাগে যে আমাৰ কিবা মিষ্টেক হ'ল নেকি, সেইটো চাব লাগে। এতিয়া যদি আজি ধৰক মোৰ ষ্টপ লছ হিট হয় বা ইভেন যদি প্ৰফিটো হয়, তো মই গম পালোঁ যে মই যিটো এক্সপেক্ট কৰি আছিলোঁ যে মাৰ্কেট ভিডিঅ' ষ্টাৰ্টিঙতে কৈ আছিলোঁ যে এইটো ব্ৰেকআউট, এইকেইটা লেভেল ব্ৰেকআউট দিলে মাৰ্কেট তলত অহা চান্স থাকিব, কাৰণ ওপৰৰ ফালে ষ্টপ লছ আছে আৰু তলৰ ফালে ষ্টপ লছ আছে। আৰু তলৰ ফালে ষ্টপ লছবিলাক দেখিব দূৰত আছে, হয়নে? যেতিয়া মাৰ্কেট ধৰক ইটো লেভেলত আছিলে, তো মাৰ্কেটৰ কাৰণে কোনখিনি ষ্টপ লছ হিট কৰিবলৈ ইজি হ'ব? অভিয়াছলি ওপৰৰ ষ্টপ লছখিনি হিট কৰিব ইজি হ'ব, কাৰণ তলৰ ষ্টপ লছখিনি দূৰত আছে। তো সেইকাৰণে মই এক্সপেক্ট কৰিছিলোঁ যে মাৰ্কেটে এই লেভেলটো ব্ৰেকআউট দিব, কিন্তু মাৰ্কেট দেখিব ইয়াৰ পৰাই হোল্ড কৰি যেতিয়া ৰেড কেণ্ডেল ষ্ট্ৰং বনালে, মোক লাগিলে চাগে ব্ৰেকআউট নিদিবও পাৰে। কেতিয়াবা এনেকুৱা হয় ব্ৰেকআউট নিদিয়াকৈও মাৰ্কেট ৰিভাৰ্চেল দি দিয়ে। তো সেইকাৰণে মই ইয়াতে এণ্ট্ৰি লোৱা গ'ল, অলপ ক'ব গ'লে ফৰ্মৰ নিচিনাই হোৱা গ'ল, কাৰণ এই ৰেড কেণ্ডেলটো বহুতেই ষ্ট্ৰং ৰেড কেণ্ডেল হৈ আছিলে। এতিয়াতো দেখাতটো এইটো বাৰু উইক বনাই এইটো কেণ্ডেলে নাইকিয়া হৈ থাকিলে, কিন্তু এটা ষ্ট্ৰং ৰেড কেণ্ডেল আছিলে। তো গতিকে আমি ব্ৰেকআউটলৈকে ৱেইট কৰিব লাগিছিলে। ব্ৰেকআউটলৈকে যদি আমি ৱেইট কৰিলোহেঁতেন, আমাৰ এতিয়ালৈকে এণ্ট্ৰি নাইয়ে। আমাৰ এণ্ট্ৰি কেতিয়া হ'ব, যেতিয়া যেতিয়া ৰেড কেণ্ডেল ক'ত বনাব, ৰেড কেণ্ডেল এটা বনালেহে আমাৰ এণ্ট্ৰি হ'ব। তো এতিয়ালৈকে যদি আমি ক'ব যাওঁ, আমাৰ এতিয়ালৈকে এণ্ট্ৰি অহাই নাই, কিন্তু আমি এই ৰেড কেণ্ডেলটোত দেখিব আমি এণ্ট্ৰি লৈ পালোঁ। তো বন্ধুসকল, যদি ধৰক ষ্টপ লছ বহুতখিনি ষ্টপ লছ, কাৰণ মই কৈছিলোঁ ৰেঞ্জ বাউণ্ড হৈ আছে মাৰ্কেট এটা। ৰেঞ্জত থাকিলে প্ৰব্লেম কি হৈ যায়, ষ্টপ লছ মানে এটা বহুত ষ্টপ লছ পাই দেখিব। এইবিলাক এটা ৰেজিষ্টেঞ্চ লেভেল, কালিও ৰেজিষ্টেঞ্চ, কিমানবাৰ ৰেজিষ্টেঞ্চ লৈছে। তো ইয়াতে হয়তো বহুত বেছি ষ্টপ লছ আছে। যদি বহুত বেছি ষ্টপ লছ থাকে, তো মাৰ্কেট অকণমান কণ্টিনিউ কৰি দিয়ে। তেনেকৈ তলৰ ফালেও বহুত ষ্টপ লছ আছে দেখিব, তলৰ ফালেও ইয়াতে ষ্টপ লছ,
এইবিলাক লেভেলত ষ্টপ লছ, য'ত মাৰ্কেট যদি তলৰ ফালেও আহিলেহেঁতেন তো মাৰ্কেটটো অলপ মমেণ্টামটো অলপ ষ্ট্ৰং কৰিলেহেঁতেন। সেইটোকে কয় ৰেঞ্জ, যিটো ব্ৰেকআউট বা ব্ৰেকডাউন। ৰেঞ্জৰ কি থাকে, ওপৰৰ ফালে ষ্টপ লছ বহুত থাকে আৰু তলৰ ফালে বহুত ষ্টপ লছ থাকে। তো আমাৰ যদি ডাইৰেকশ্যনটো ভুল হৈ যায় তেতিয়াহ'লে আমি সৰু ষ্টপ লছত বা যিটো ষ্টপ লছ আমি এৰি কৰোঁ সেইটোতে ওলাই যাব লাগে। আৰু যদি আমাৰ ডাইৰেকশ্যনত যদি আমি কাৰেক্ট হওঁ তেতিয়া আমি ডাঙৰ প্ৰফিটটো আমি ট্ৰাই কৰিব পাৰোঁ। কিন্তু আজি দেখিব আমিতো ভুলেই হৈ গ'ল। আমি ধৰক মাৰ্কেট দেখিব ষ্টপ লছ চাগে আমাৰ হিটেই কৰিলে চাগে, কাৰণ কণ্টিনিউ বনাই আছে গ্ৰীণ কেণ্ডেল। তো দেখিব ষ্টপ লছৰ একেবাৰে ওচৰত আছে। দেখিব নিফটিও ভাল ব্ৰেকআউট দিব গৈ আছে। নিফটিৰো দেখিব, নিফটিৰো ষ্টপ লছ আছে এই লেভেলত, কাৰণ নিফটিও এতিয়া দেখিব কালি 3বাৰ, আজি এবাৰ 3বাৰ ৰেজিষ্টেঞ্চ লৈছে। তো আমি এইখিনি অলপ অবজাৰ্ভ কৰিছিলোঁ বাৰু, তাৰপিছত আমাৰ এণ্ট্ৰিটো অলপ মিষ্টেক হৈ গ'ল। তো ঠিক আছে বন্ধুসকল, মিষ্টেকৰ পানিছমেণ্ট এতিয়া পাম এতিয়া। তো বন্ধুসকল টাইম হৈছে 10:04। তো মাৰ্কেট দেখিব আমাৰ লছতে চলি আছে। লছটো বাৰু কমিলে, মাজতে ষ্টপ লছৰ ওচৰত গৈছিলে, এতিয়া দেখিব 2000 টকা লছ চলি আছে। আৰু যদি চাব যায় নিফটি দেখিব, নিফটি এটা ভাল ফল দিছে ব্ৰেকআউট দিয়ে। যিটো ৰেজিষ্টেঞ্চ লেভেল আছিলে ষ্টপ লছবিলাক দেখিব হিট কৰিছে চেলাৰ্ছৰ, দেন মাৰ্কেট ভাল ৰিভাৰ্চেল দিছে। কিন্তু বেংক নিফটি দেখিব, বেংক নিফটি ওপৰতে হোল্ড কৰিব ট্ৰাই কৰি আছে। চ' বেংক নিফটি যদি নিফটিৰ নিচিনা অলপ ফল দিয়ে তেতিয়াহ'লে আমাৰ অলপ প্ৰফিটৰ ফালে অহা যেন লাগিব ট্ৰেডটো। টাইম হৈছে 10:20 আৰু দেখিব আমাৰ ষ্টপ লছৰ ওচৰত আকৌ মাৰ্কেট আহিছে। ধৰি লওক এতিয়া লছ চলি আছে 52 পইণ্টছ আৰু 25 পইণ্ট আৰু 15 পইণ্ট গ'লে আমাৰ ষ্টপ লছ হিট হ'ব। আৰু নিফটি দেখিব, নিফটি যিটো ৰেজিষ্টেঞ্চ লেভেল আছিলে ব্ৰেকআউট দি নিফটিয়ে ভাল ফলেই দিছে বাৰু, কিন্তু বেংক নিফটি দেখিব, বেংক নিফটি আজি পূৰা পজিটিভ হ'ব ট্ৰাই কৰি আছে। যিটো প্ৰাইজ একশ্যন বনাইছে বেংক নিফটি দেখিব, মাৰ্কেট ওপৰত গৈছে, হোল্ড কৰিছে, এটা যিটো আমাক কওঁ ন পল এণ্ড ফ্লেগ পেটাৰ্ণ বনাইছে, ফ্লেগ পেটাৰ্ণ বনাই আকৌ ব্ৰেকআউট দিছে। তো এইটো ব্ৰেকআউট কৰি কৰি ওপৰতো যাব পাৰে, হয়তো 55,500 লেভেললৈকে গুচি যাব পাৰে। গতিকে আমাৰ এতিয়া ট্ৰেডটোৰ পৰা চান্সেছ বহুত কম আৰু যে আমি ইয়াৰ পৰা বাচি যাম। মাজতে যেতিয়া তললৈকে আহিছিলে মোক লাগিছিলে মাৰ্কেট হয়তো অলপ তলৰ ফালে মমেণ্টাম দিবও পাৰে। তলৰ ফালে মমেণ্টাম দিলে তেতিয়া এই ষ্টপ লছবিলাক কি হ'ব, আকৌ নতুনকৈ বায়াৰ্ছ আহিব, বায়াৰ্ছ আহিলে কি হ'ব, ষ্টপ লছবিলাক তলত পাব, তলত আহিব পাৰে। কিন্তু দেখিব এতিয়া আৰু আমাৰ চান্সেছ বহুতেই কমি গ'ল। তো বন্ধুসকল টাইম হৈছে 10:23 আৰু ফাইনেলি আমাৰ ষ্টপ লছ হিট হৈ গ'ল 10:23-ত। আৰু আমি দেখিব লছ বুক কৰিলোঁ একজেক্টলি 4,900। তো বন্ধুসকল আমি এইটো জাৰ্নেলত এণ্ট্ৰি কৰি দিওঁ। তো আমাৰ এক্সিট হৈ গ'ল ট্ৰেডটো 365.20। 365.20। তো বন্ধুসকল দেখিব লাষ্ট আমাৰ 3টা দিনৰ ভিতৰত যদি চাব যাওঁ 3 দিন কণ্টিনিউ লছ হৈ আছে। কিন্তু ইয়াতেও যদি চাবলৈ যায় আমাৰ এনালাইচিছৰ ফালৰ পৰা আমাৰ 2 দিন এনালাইচিছ আমাৰ পূৰা কাৰেক্ট হৈ আছিলে। আজি বাৰু আমাৰ এনালাইচিছটো পূৰা ৰং হৈ গ'ল। আৰু 2 দিন ক'ব গ'ল, 2 দিনে আমাৰ পূৰা বেড লাক চলিলে। দিনাখন আমাৰ ষ্টপ লছ হিট কৰিলে, ষ্টপ লছ হিট কৰি মাৰ্কেট বহুত ৰিভাৰ্চেল দিলে। আৰু ইদিনাখনতো দেখিব কালি মাত্ৰ 7 পইণ্টছৰ কাৰণে ষ্টপ লছ হিট নকৰিলে, 7 পইণ্টছৰ কাৰণে টাৰ্গেট হিট নকৰিলে। 4,400 আমি টাৰ্গেট দেখিছিলোঁ প্লাছ। তাৰপিছত মাৰ্কেট কি কৰিলে, ছাইডৱেজ থাকি গ'ল আৰু গোটেই দিনটো থাকি থাকি ডিকে হৈ আমাৰ 2,700 লছ গ'ল। তো আজি খালি আমাৰ এনালাইচিছটো পূৰা ৰং গ'ল। আমি এক্সপেক্ট কৰি আছিলোঁ মাৰ্কেট ওপৰৰ ফালে ষ্টপ লছ আছিলে। তো আমি ডিছকাছ কৰোঁ আহকচোন। তো আমি আজি এক্সপেক্ট কৰি আছিলোঁ যে মাৰ্কেটত মই কৈছিলোঁৱে যে ওপৰতো ষ্টপ লছ আছে আৰু তলতো ষ্টপ লছ আছে, যিহেতু ৰেঞ্জ বাউণ্ড। তো মোক লাগিছিলে ওপৰৰ ষ্টপ লছখিনি হিট কৰি মাৰ্কেট তললৈকে আহি যাব, কিন্তু মাৰ্কেটত চাগে ওপৰত ষ্টপ লছ হয়তো লগাতকৈ বেছি আছিলে, কাৰণ এই লেভেলটোত চাগে বহুতে চাগে চেল কৰিছে। দেখিব এইটো এটা লেভেল, ইয়াতে দেখিব বহুতবাৰ মাৰ্কেটে ৰেজিষ্টেঞ্চ লৈছিলে। তো আজিও দেখিব 2 টাইমছ ৰেজিষ্টেঞ্চ লৈছে, হয়তো বহুতে চেল কৰিছে এই লেভেলত। আমি যেনেকৈ চেল কৰিছোঁ এনেকৈ চাগে বহুতে চেল কৰিছে আৰু তেওঁলোকৰ ষ্টপ লছবিলাক ক'ত হৈ গৈছে, ওপৰত থাকি গৈছে। সেইকাৰণে মাৰ্কেটে ষ্টপ লছবিলাক হিট কৰি কৰি গৈ আছে। ঠিক আছে বন্ধুসকল, আৰু আমি যদি কালি আৰু পৰহিৰ যদি চাবলৈ যাওঁ, আপোনালোকে যদি ভিডিঅ' চোৱা নাই ভিডিঅ'কেইটা চাব। তো কালি দেখিব, কালি আমাৰো অলপ এণ্ট্ৰিটো অকণমান দেখিব। কালি আমি ইয়াতে এণ্ট্ৰি লৈছিলোঁ আৰু ইয়াৰলৈকে আমি 4,400 প্ৰফিট দেখিলোঁ। তাৰপৰা মাৰ্কেট কণ্টিনিউ ছাইডৱেজ থাকি গ'ল। তো আমি 2,700 আমি লছত ওলাই গ'লোঁ। আৰু তাৰ আগৰ দিনাখনো যদি চাবলৈ যায়, তাৰ আগৰ দিনাখন দেখিব আমি ইয়াতে ক'ৰবাত পুট অপশ্যন চেল কৰিছিলোঁ। আমাৰ ইয়াতে ষ্টপ লছ গৈছে, এই ব্লু লাইনডালৰ ওচৰতে ষ্টপ লছ হিট হৈছে, হিট কৰি দেখিব মাৰ্কেট বহুত নিগেটিভ দিছিলে। তো ক'বলৈ গ'লে আমাৰ 3দিন যদিও আমাৰ লছ গৈছে, 3 দিনৰ ভিতৰত আমাৰ 2 দিন আমাৰ এনালাইচিছ কাৰেক্টেই আছিলে, খালি অলপ এণ্ট্ৰি অলপ ইফাল সিফাল হৈ থাকিলে। 2-1 মিনিটৰ এণ্ট্ৰিৰ কাৰণে আমাৰ
অলপ ক'ব গ'লে বেড লাক চলি আছে 2-3 মিনিটৰ এণ্ট্ৰিৰ কাৰণে কি হৈ আছে আমি এদিনাখন ষ্টপ লছ হিট কৰি ৰিভাৰ্চেল দিলে আৰু এদিন কি কৰিছে টাৰ্গেটৰ আৰু নেক্সট দিনাখন কৰিছে কি টাৰ্গেটৰ ওচৰৰ পৰা ৰিভাৰ্চেল দি আছে তো দুদিনে আমাৰ বহুত বেড লাক চলি আছে আজি বাৰু আমাৰ পুৰা কমপ্লিট মিষ্টেক তো ঠিক আছে বন্ধুসকল এই মিষ্টেকবিলাক আমি নেক্সট উইকৰ পৰা এতিয়াতো আমাৰ কাইলৈতো আমাৰ স্বাধীনতা দিৱসৰ কাৰণে বন্ধ থাকিব মাৰ্কেট গতিকে আমি নেক্সট সপ্তাহত এই এণ্ট্ৰিবিলাক কাৰেক্ট কৰিব ট্ৰাই কৰিম ঠিক আছে বন্ধুসকল আজিলৈ আহিছোঁ ধন্যবাদ